কৰবালে ওলাই অহা বুলিলে এই ট্ৰাফিকটো মানে সদায় পাম আৰু দেই এদিনো এনেকুৱা নহয় যে ট্ৰাফিক নোপোৱাকে কৰবালে গৈ পাইছো আমি এতিয়া গৈ আছো লগ পাই আছো আপোনালোকক আমাৰ দেখা হৈ আছে আমাৰ চুলুমন তো ময়ো গৈ আছো এফালে পুৰা ট্ৰাফিক শুই উঠিলে আমি এতিয়া তোমালোকক থৈ পিনে ফুফু যাম আৰু দেহা মানুহ কত গৈছো হা ফুফু কৈছো তুমি এতিয়া ঘৰতে যাব পাবা না তুমি ঘৰত যাব পাবা আমিহে ফুফু যাম হাই লাভ ইউ কোৱা লাভ ইউ আইলু সময় এতিয়া দেখিছে 2:28 হ'ল আৰু আমি এতিয়া গৈ আছো আৰু এতিয়াহে মানে গুৱাহাটী লাহেকে এৰিম তো ইয়া এইখিনি হৈ গ'ল খানাপাৰাৰ পৰা এতিয়া যাম লখিমপুৰ অভিমুখে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো ভাল আৰু আমাৰো ভাল বাৰু এণ্ড ৱেলকাম টু মাই আনাদাৰ ব্লগ তো ব্লগ হৈ গ'ল বহুত দিনৰ পাছত আজিকালি ব্লগ তেনেকে দিয়াই নহয় বহুত মানে ৰেগুলাৰ চিষ্টেমত বস্তুবিলাক নোহোৱা হৈ গৈছে কিন্তু মই এবিট পুৰা থাকো এবিট দি থাকো আপোনালোকে এবিট মুৰ্জুন বড়ো পেজটো ফলো কৰিব পাৰে তাতো চাব পাৰিব তো যি কি নহওক আজি এটা জেগা গৈ আছো হেতু হল লখিমপুৰ পাবগে নালাগে নাৰায়ণপুৰত তো আজি ব্লগটো দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু মই নাৰায়ণপুৰ এইটো সাইড মই আহি থাকো তো মই আপোনালোকৰ লগত ব্লগ আকাৰে শেয়াৰ কৰো তো আজি ভিডিওটো আপোনালোকে কন্টিনিউ কৰি দিব আমাৰ কিন্তু অকমান দেৰি হৈছে ওলোৱাই দেৰি এতিয়া 2টা প্ৰায় 2:30 বাজিলে এতিয়া ইয়া খানাপাৰাখিনি আৰু কেতিয়া গৈ পাওঁ দেখুৱাই থাকিম চাই থাকিব পৰিৱেশবিলাক আৰু ভাল লাগিলে ভিডিওটো লাইক এটা কৰিব চাই থাকিব এইবিলাক ইমান বিকে এইবিলাক সুইমিং পুল জখলাত আমি এনেকে মিঠাই চিঠাই লৈ আছো আমাৰ মিঠাই লোৱা হৈ গ'ল এতিয়া আমি গৈ থাকো খাবলৈ ভাল কিন্তু দেই বঢ়িয়া দেখিছেনে কিমান গাড়ীবিলাক ৰখে ইয়াতে হা কিবা খাবনি আৰু বঢ়িয়া ওলাইছে এইখিনিত সীতা জখলাত ৰখি এনেকে মিঠাই অকমান লৈ ললো আৰু সীতা জখলাৰ মিঠাই বিৰাট বেছি ধুনীয়া বোলে সো আমি খালো বাৰু অকমান কিবা আৰু খাই মেলি লৈছো তাতে আমাৰ টিকলু পিকলু আছে না সবকে দিব লাগিব তো যি কি নহওক সেইফালে গ'লে বিৰাট বেছি ভাল লাগে আমাৰ ঘৰত থকা ভাইটি জয়ন্ত দীপ সিহঁতৰ ঘৰ তাতে আমি তালে বুলি আজি মানে গৈ আছো অনুৰাগত এই থৈ যাব বেয়া পাওঁ কিবা এটা খাওঁতো অনুৰাগত খাই লওঁ এতিয়া যিহেতু ঘৰত ভাত খাই আহিছোঁ তো এয়া পুৰি নহয় পৰঠা এনেকৈ লৈ লৈছোঁ তো ইয়াত মজাকৈ দিয়ে কিন্তু এই চাটনিবিলাক খাই বঢ়িয়া লাগে কিন্তু জ্বলা এখনত আহিলে খাব পাই গলো হিয়া ভুমুৰাগুৰি দলং খুব ভাল লগা এখন দলং এয়া ভুমুৰাগুৰি ব্ৰিজ ধুনীয়া ব্ৰিজখন দেখিছে ধুনীয়া পৰিৱেশ দেখিছে নহয় অলপ সন্ধিয়া হৈ গ'ল যিহেতু ঘৰৰ পৰা ওলোৱাই দেৰি কিন্তু পৰিৱেশটো ইমান ধুনীয়া লাগিছে অলপ নামিছো আমি অকণমান গাড়ীখনৰ ৰেষ্ট পাই আৰু লগতে আমি অকমান নামি পৰিৱেশৰ মজা লওঁ চাগে ইমান ধুনীয়া লাগিছিলে পুৰা নদী পানী একদম আহি পাই গলো আৰু এয়া জয়ন্তহঁতৰ ঘৰত আহি পালো সময় এতিয়া 9টা বাজিলে আহি পোৱা খুব বেছি 10 মিনিট হৈছে আৰু পানী চানি খালো বোলো চাহ বনাব নালাগে এতিয়া তো এতিয়া মানে কাইলৈ এখন বিয়া আছে সেইকাৰণে আমি ইয়াত আজিয়ে আহিলো
কাৰণ কাইলৈ যদি আহিবলৈ যাওঁ তো টাইম দেখিছে কেনেকুৱা দেৰি হয়, সেইকাৰণে এদিন আগতীয়াকৈ আহিলোঁ আৰু। তো এতিয়া জয়ন্তৰ সৰুজনী ছোৱালী শুই গ'ল, ডাঙৰজনী ছোৱালী বিয়া ঘৰতে আছে বোলে। টিকলি মানে সৰু বিয়া, তুলনি বিয়া, কিন্তু খুব মৰমৰ যে, সেইকাৰণে নহাকৈ নোৱাৰিলোঁ। তো আহিলোঁ, কাইলৈ লগ পাই থাকিম আৰু আজি অলপ লগ পাম, চাই থাকিব। কাইলৈ ভিডিঅ'টো এক্সট্ৰা এটা হ'ব, আজিৰ লগত নহয় বাৰু। চাব সাজ মাৰিছোঁ, একদম বহুত ধুনীয়া মিঠা সাজ, একেবাৰে খুৰী হাতৰ। এতিয়া গধূলি আমি বিয়া ঘৰলৈ বুলি অকণমান আহিছোঁ। খুৰী ঘৰত মই ধুনীয়াকৈ সাজ চাজ খাই কাইলৈ বঢ়িয়াকৈ লগ পাম আপোনালোকক। কাৰ বিয়া মই কাইলৈ দেখুৱাম ন, আজি আৰু নেদেখোঁ। আজি অলপমান ছাৰপ্ৰাইজ হৈ থাকক, ছাছপেন্সত থাকক। ধুনীয়া ধুনীয়া মেহেন্দি আঁকি আছে আমাৰ বাচ্ছা পাৰ্টিকেইটা, ইমান ধুনীয়া জানে দেই। চবকে দেখুৱাই দিছোঁ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ চবকে, কাইলৈ আৰু ভালকৈ দেখুৱাম। তো এইফালেও চবে একদম কামত লাগি আছে, চবকে দেখুৱাই দিছোঁ অকণমান। এইটো যিটো পৰিৱেশ ন, এইটো সঁচাকৈ একদম মানে কি ক'ম, ভাষাৰে বুজাব নোৱাৰি, ইমান ধুনীয়া এটা পৰিৱেশ। চবেই লগে ভাগে আৰু খুৰীও আকৌ সাজ উলিয়াইছে, খুব ধুনীয়া সাজ। ইয়াতে একদম বৰ ধুনীয়া ধুনীয়া মিঠা মিঠা সাজ, কালাৰ দেখিছেনে, একদম হাঁহৰ মাংসৰ লগত সাজ। খুৰী খুৰী ধুনীয়া ধুনীয়া সাজ খাই থাকোঁ আৰু দিয়ক, ধুনীয়া ধুনীয়া সাজ উলিয়াইছে। খুব ধুনীয়া এটা মানে সেই আৰু একদম গুৱাহাটীৰ পৰা নাৰায়ণপুৰ আহি পালোঁ আৰু ৰাস্তাৰ পৰিৱেশ বহুত বেছি ধুনীয়া হৈ আছে, চাৰিওফালে সেউজীয়া, একদম খুব বেছি ভাল লাগিলে। আৰু আহি পাই ইফাল সিফালকৈ সেয়া বিয়া ঘৰত গ'লোঁ, দুদু ঘৰত গ'লোঁ, মানে ভাইটি দ্বীপ, আৰু এতিয়া জয়ন্তহঁতৰ ঘৰত ধুনীয়াকৈ একদম সাজ, হাঁহৰ মাংস, কোমোৰা, একদম মজা, ৰঙালাও লগত দিয়া দাইল খালোঁ বলোঁ। এতিয়া শুম আৰু ৰাতিপুৱা আকৌ বিয়ালৈ বুলি যাব লাগিব। তো ফ্ৰেণ্ডছ, যি কি নহওক আজি ব্লগটো এনেকৈ এণ্ডিং কৰিলোঁ। আপোনালোকে এটা সৰু ভিডিঅ' বা চিম্পল ভিডিঅ', কিন্তু খুব ধুনীয়া। মোৰ এক্সপিৰিয়েঞ্চ ভাল, এইটো জেগাত আহিলে মোৰ বহুত বেছি ভাল লাগে। তো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব। তো বাই ফ্ৰেণ্ডছ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল।